Hello student, welcome to my YouTube channel. সকলকে ইমরান আসাম একাডেমি ইউটিউব চ্যানেলে স্বাগতম। আজি আমি গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে টপ 20 কোৱেশ্চন এনসাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 3 হয়। ইয়াৰ আগত আমি পাৰ্ট 1 পাৰ্ট 2 দুটা ক্লাছ কৰিছো। সো গতিকে বলক আমি সময় নষ্ট নকৰি প্ৰশ্নমৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে অসমীয়া অভিধান হেমকোষৰ ৰচক কোন? অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, হেমচন্দ্ৰ গোস্বামী। অসমীয়া অভিধান হেমকোষৰ ৰচক হ'ল হেমচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 2, অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ডিব্ৰুগড়। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। কুৱেশ্যন নম্বৰ 3, ধদৰ আলি কোনে নিৰ্মাণ কৰিছিল? অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, গদাধৰ সিংহ। গদাধৰ সিংহই ধদৰ আলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, অসমৰ লোকনায়ক বুলি কাক জনা যায়? অপশন এ দিয়া আছে ফণী শৰ্মা। অপশন বি হেমচন্দ্ৰ বৰুৱা। অপশন চি অমিয় কুমাৰ দাস। অপশন ডি সত্যনাথ বৰা। চ' অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসক অসমৰ লোকনায়ক বুলি জনা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5, অসমৰ পৰা কোনে বিখ্যাত দণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই অসমৰ পৰা বিখ্যাত দণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 6, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? অপশন এ দিয়া আছে মিজোৰাম। অপশন বি অসম। অপশন চি অৰুণাচল প্ৰদেশ। অপশন ডি মেঘালয়। চ' ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হ'ল অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 7, জাতিংগা ক'ত অৱস্থিত? অপশন এ দিয়া আছে ডিমা হাছাও। অপশন বি কাৰ্বি আংলং। অপশন চি কামৰূপ। অপশন ডি ওপৰৰ এটাও নহয়। চ' ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, ডিমা হাছাও জিলাত জাতিংগা অৱস্থিত। কুৱেশ্যন নম্বৰ 8, ৰবীন্দ্ৰনাথ ঠাকুৰে কোন চনত নোবেল বঁটা লাভ কৰিছিল? অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 9, মহাত্মা গান্ধীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল? অপশন এ দিয়া আছে মতিলাল নেহৰু। অপশন বি সুভাষ চন্দ্ৰ বসু। অপশন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। অপশন ডি জৱাহৰলাল নেহৰু। চ' ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীক মহাত্মা উপাধি প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 10, মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল? অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰি দিয়া। আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 12, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? অপশন দিয়া আছে চাৰিটা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। কুৱেশ্যন নম্বৰ 13, বায়ুমণ্ডলৰ কোনটো স্তৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীৰ জীৱ জন্তুক ৰক্ষা কৰে? অপশন এ দিয়া আছে ট্ৰপ'স্ফিয়াৰ। অপশন বি ষ্ট্ৰেটোস্ফিয়াৰ। অপশন চি থাৰ্ম'স্ফিয়াৰ। আৰু অপশন ডি দিয়া আছে মেছ'স্ফিয়াৰ। চ' ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, ষ্ট্ৰেটোস্ফিয়াৰে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীৰ জীৱ জন্তুক ৰক্ষা কৰে। কুৱেশ্যন নম্বৰ 14, প্ৰদূষিত পানীয়ে বিয়পাব পৰা এটা বেমাৰ হৈছে? অপশন এ দিয়া আছে মেলেৰিয়া। অপশন বি ৰক্তহীনতা। অপশন চি টনচিল। অপশন ডি টাইফয়েড। চ' ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, টাইফয়েড। কুৱেশ্যন নম্বৰ 15, তলত উল্লেখ কৰা কোনটো কাৰক আমাৰ প্ৰদূষণৰ মুখ্য কাৰক হিচাপে গণ্য কৰা হৈছে? অপশন এ বনাঞ্চল ধ্বংস। অপশন বি জনসংখ্যা বৃদ্ধি। অপশন চি ঔদ্যোগিক বিকাশ। আৰু অপশন ডি দিয়া আছে ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ। চ' অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, বনাঞ্চল ধ্বংস।
তো বনাঞ্চল ধ্বংস প্ৰদূষণৰ মুখ্য কাৰক হিচাপে গণ্য কৰা হৈছে। কুৱেশ্যন নম্বৰ 16 ইতিহাস প্ৰসিদ্ধ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি ৰুদ্ৰ সিংহ আৰু অপশ্যন ডি আছে গদাধৰ সিংহ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 17 নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? অপশ্যন ডি আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। ৰুদ্ৰ সিংহই নামদাং নদীৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 18 বায়ুত কি গেছৰ পৰিমাণ সৰ্বাধিক? অপশ্যন এ আছে অক্সিজেন, অপশ্যন বি হাইড্ৰজেন, অপশ্যন চি নাইট্ৰজেন আৰু অপশ্যন ডি আছে কাৰ্বন ডাই অক্সাইড। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নাইট্ৰজেন। বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ সৰ্বাধিক। কুৱেশ্যন নম্বৰ 19 কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থাটোৰ নাম কি? অপশ্যন ডি আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ হীৰা। কাৰ্বনৰ বিশুদ্ধ অৱস্থাটোৰ নাম হৈছে হীৰা। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন ডি আছে চাৰিটা। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। চ' সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।